লৈছোঁ ফুৰিবলৈ যাবলৈ। যোৱাৰ আগতে মই বেলকনিৰ পৰা আপোনালোকক সাগৰৰ ভিউটো দেখুৱাওঁ বুলি ভাবিলোঁ। বৰষুণ দিছিলে আবেলি, বৰষুণৰ পিছৰ পৰিৱেশ এইটো ইমান ধুনীয়া হৈ আছে পৰিৱেশটো, ভাবিলোঁ আপোনালোকক যোৱাৰ আগতে অলপ দেখুৱাই লওঁ। চাওক সাগৰখন ব্লাৰ হৈ গৈছে, ভিডিঅ'টোত চাগে ভালকৈ ওলোৱা নাই। ফ'কাছটো মানুহত লৈ ল'লে মানে সাগৰখনত পানীটোত ফ'কাছটো লোৱা নাই। সেইফালে মই বেলকনিৰ পৰা দেখুৱাইছোঁ, এইফালে গৈ সেইটো আমাৰ ৰুম হয়। আবেলি এতিয়া ফুৰিবলৈ বুলি ডেষ্টিনেশ্যন পোৱাগৈ নাই, গৈ আছোঁ, ৰাস্তাতে আছোঁ এতিয়াও। গৈ পেলাই আপোনালোকক দেখুৱাওঁ আমি ক'লৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু লগতে কৈ থওঁ যদি কোনোবা এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব। এয়া আমি পাই গৈছোঁহি অলমষ্ট আমাৰ ডেষ্টিনেশ্যন। জেগাডোখৰৰ নামটো কৈ আছোঁ আপোনালোকক, এতিয়া ভিডিঅ'টো চাই থাককচোন, কি বাৰু হৈছে অকণমান গম পাইছে নেকি আপোনালোকে। এখন ড্ৰাইভিং বিচত আহিলোঁ আমি আবেলি। ইয়াত চাওক ধুনীয়া এটা বস্তু স্পেচিয়েল কি, ইয়াতে এনেকৈ বিচৰ মাজত গাড়ী চলাব পাৰি, স্কুটি গাড়ী চব চলাব পাৰি। কাৰণ ইয়াৰ যিটো বালি হয় তলৰ, সেইটো বহুত টাইট হয়, মানে পটককৈ তললৈ দবি নাযায়। যেনেকৈ নৰ্মেল বিচবোৰত হয় ন, বহুত কোমল হয় মাটিখিনি, তেনেকুৱা নহয়, এইখিনি টান হয়। আৰু তাৰ কাৰণে ইয়াৰ ওপৰত ড্ৰাইভ কৰিব পাৰি। আমি ড্ৰাইভ কৰি ভিডিঅ' বনালোঁ, ফটোশ্বুট কৰিলোঁ, বহুত ভাল লাগিলে। লাইফত ফাৰ্ষ্ট ড্ৰাইভিং বিচত আহিলোঁ। আৰু এতিয়া এনেকৈ মই ওচৰত গাড়ী দেখুৱাম বাৰু চলাই থকা। ধুনীয়া লাগিলে পৰিৱেশটো। বেলি পৰিব হ'ল এফালে। কন্নুৰৰ এইটো ফেমাছ হয়। আপোনালোক যদি কোনোবা কেতিয়াবা ভৱিষ্যতে কেৰেলা কন্নুৰ আহে, তেতিয়াহ'লে ড্ৰাইভিং বিচখনত নিশ্চয় আহিব, বহুত ভাল লাগিব আপোনালোকৰ। আইচক্ৰীম খাই বিচত ৱাক কৰি আছোঁ। এইফালে চব মোৰ লগত অহা মানুহ চব আইচক্ৰীম খাই এনেকৈ গ্ৰুপ হৈ কথা পাতি আছে দুটাকৈ। আৰু মোৰ কোনো পাৰ্টনাৰ নাই, মই আইচক্ৰীম খাই ঘূৰি ফুৰিছোঁ। এই বিচখন 5 কিলোমিটাৰমান দীঘল হয়। 5 কিলোমিটাৰমান এৰিয়া এনেকৈ বিচ আছে, আৰু তাতে ড্ৰাইভ কৰি যাব পাৰি। বহুত দীঘল এৰিয়া, একদম লাইট যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে বিচে আছে। মোক তিয়ালে পানীয়ে, তিয়ালে।